এটেনশন মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি আমি কম দুৰ্নীতিৰ কলা অধ্যায়ৰ কথা গাঁও অঞ্চলসমূহত একাংশ বিষয়াই কৰি গৈছে দুৰ্নীতি ৰাজ্যত PMAYG ঘৰৰ নামত সংঘটিত বৃহৎ দুৰ্নীতি MG এনৰেগা 14 ফাইনেন্স 15 ফাইনেন্সতো সংঘটিত হয় বৃহৎ দুৰ্নীতি পঞ্চায়ত সচিব পঞ্চায়ত প্ৰতিনিধি GPC GRS আৰু BPMৰ বিৰুদ্ধে দুৰ্নীতি বিস্ফোৰক হৈছো ধিঙৰ লহৰঘাট গাঁও পঞ্চায়তত সংঘটিত হৈছে এই বৃহৎ দুৰ্নীতি PMAYG ঘৰৰ নামত লকৰঘাট গাঁৱত পঞ্চায়তত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম লহকৰঘাট পঞ্চায়তৰ একাংশ দুৰ্নীতি বিষয়ে কৰ্মচাৰীয়ে কৰি গৈছে দুৰ্নীতি একাংশ দুৰ্নীতি বিষয়ে সাধাৰণ পৰিয়ালৰ পৰা ধন সংগ্ৰহ কৰে আৰু ধন নিদিলে তালিকাৰ পৰা নাম কৰ্তন কৰে দৰিদ্ৰ লোকৰ দুৰ্নীতি বিষয়ে ক্ৰমে GPC ইমৰান হুছেইন পঞ্চায়ত সচিব ৰাজু কুমাৰ পাটৰ BPM শৰীফ উদ্দিন আৰু পঞ্চায়ত প্ৰতিনিধিৰ স্বামী জিয়াউৰ ৰহমানৰ বিৰুদ্ধে উত্থাপিত হৈছে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ প্ৰশাসনে এই দুৰ্নীতিৰ সৈতে জড়িত থকা এই সমূহ বিষয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় দুখীয়া মানুহবিলাকৰ জব ঘৰৰ ID বিলাক কাটি পেলাই পইচা খুজিছে 10,000 12,000 টকা 8,000 টকা লাগে সিহঁতক দিব পৰা নাই কাৰণে GPC ইমৰানে এনেকুৱা কথা কৈছে তোমালোকে যে পইচা নিদিও তেওঁলোক ঘৰটো উৰাই দিম আৰু পঞ্চায়তৰ প্ৰেচিডেণ্টৰ হাজবেণ্ড জেবুৰ ৰহমান সি এনেকুৱা অৱস্থা কৰিছে ঘৰৰ ID একদম মানে শৰীফ ব্লকৰ শৰীফ এই শৰীফে কৈছে যে তুমি যদি টকা নিদিও তেনেহ'লে তোমাৰ ঘৰৰ ID টো উৰাই দিম আমি কৰিব দিম আমি অসমীয়া গাঁৱত কাম কৰিবলৈ খাওঁ 8,000 টকা শৰীফে বিচাৰিছে আপোনাৰ পৰা হয় এটা ঘৰৰ নামত মানে টকা দিলেহে ঘৰ পায় টকা দিলেহে ঘৰ পাম আমি আৰু টকা নিদিলে ঘৰ নিদিয়ে একদম নিদিয়ে মানে কি ঘৰ একদম উৰাই দিলে আৰু নাই আমি পঞ্চায়তত অভিযোগ দিলো ব্লকত দিলো মুৰিগাঁও চিহৰতাত দিলো মুৰিগাঁও DC তাত দিলো গুৱাহাটী দিলো নগাঁও চিহৰতাত আমাক মাতি পেলাই নি পেলাই সিহঁতে সহি কৰিছে যে কৈছে আমাৰ 3 মাহত ঘৰ দিব এতিয়া আমি ঘৰ মানে আহিছো বাইল দি পেলাই আজি 15 মাহ ৰাখিলে 15 মাহ ৰাখি পেলাই এতিয়া কৈছে তোমাক এতিয়া আমি ঘৰ দিব নোৱাৰিম তোমালোকে কি কৰা আৰু 14 আৰু 15 টকা সিহঁতে লুটপাট কৰি পেলাই 14,000 12,000 টকা কাম কৰাই পেলাই 4 লাখ 5 লাখ টকা সব আত্মসাৎ কৰি আছে এই অফিসত সেক্ৰেটাৰী ইমৰান আৰু এই শৰীফ এনেকুৱা অৱস্থা কৰিছে এই 3-4টা মানুহ একদম বৰবাদ কৰি দিলে আমাৰ গাঁৱৰ পঞ্চায়তৰ পইচা লুটপাট কৰি পেলাই 14-15,000 টকা কাম কৰি কিমান টকাকে উঠাইছে বহুত টকা মানে 3 লাখ 4 লাখ 3.5 লাখ এনেকুৱা অৱস্থা আছে 14,000 টকা কাম কৰিছে আমি জানো যেনেকৈ জানো 14,000 কোনোবা স্কিমত 15,000 আছে কোনোবা 14,000 টকা আছে আৰু সব লুটপাট কৰিছে সিহঁতে কোন এই যি লুটপাটৰ ঘটনাই কোন জড়িত হৈ আছে এইটো সেক্ৰেটাৰী আছে আমাৰ এইটো সেক্ৰেটাৰী কি নাম সেক্ৰেটাৰী নামটো আৰু কোন আছে আৰু ইয়াত আছে আঞ্জু ইমৰান প্ৰেচিডেণ্ট ইয়াত লাগাই আছে আৰু ঘৰৰ বাবদ যে পইচা বিচাৰে এইটো কোনে বিচাৰে ঘৰৰ বাবদ পইচাটো বিচাৰিছে ইমৰানে 1 নম্বৰ ইমৰান GPC ব্লকৰ শৰীফ আৰু প্ৰেচিডেণ্ট ব্লকৰ কৰ্মচাৰী শৰীফ হয় আৰু পঞ্চায়ত সভানেত্ৰী গিৰিয়েক হয় কি নাম জেবুৰ ৰহমান এতিয়া আজি আমি পইচা দিব নোৱাৰো অসমীয়া গাঁৱত কাম কৰিম দুখীয়া মানুহ ঠেলা চলাই ভাত খাওঁ আমি ক'ৰ পৰা টকা দিম টকা দিব পৰা নাই কাৰণে আমাৰ ঘৰ দৰটো একদম নাইকিয়া কৰি দিছে আমি বহুত কষ্ট কৰি ৰৈ আছো আমি চৰকাৰক আমি আবেদন জনাইছো যে আমাক যেনেকৈ হোক আমাৰ এই গাড়ীটো আমাক ঘূৰাই দিবৰ কাৰণে আমি ল'ৰা ছোৱালী লৈ পেলাই আমি ঘৰত সাজি পেলাই আমি থাকিম নিউজ ডেস্ক ৰিপৰ্ট PB সংবাদ